নিউজ প্লাস আসামৰ সমূহ দৰ্শকক মই ৰূপমেশ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সংখ্যালঘু এলেকাত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰচাৰ চলাই থাকোঁতেই মুখ্যমন্ত্ৰীগৰাকীক মাইক্ৰফোনটো লৈ এজনে প্ৰশ্ন কৰিলে, আপোনালোকে যেতিয়া নামাজ বন্ধ কৰাৰ কথা কয় আমি তেতিয়া মনত বিৰাট দুখ পাওঁ। আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বিজেপিয়ে কেতিয়াও নামাজ বন্ধ নকৰে। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত নামাজক লৈ দুখ প্ৰকাশ সংখ্যালঘু ৰাইজৰ। ছাৰ, নামাজ বন্ধ কৰিম বুলি ক'লে আমাৰ দুখ লাগে। নামাজ বন্ধ কৰাৰ কথা খণ্ডন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু বিজেপিয়ে কোনোদিনে নামাজ বন্ধ কৰিম কোৱা নাই। নামাজ বন্ধ কৰাৰ কথা কংগ্ৰেছে কৈ থাকে। বিজেপিৰ 10 বছৰত নামাজ বন্ধ হ'ল নেকি বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মোদীৰ দিনত সংখ্যালঘুৰ কিবা অনিষ্ট হৈছে নেকি? এইবোৰ কংগ্ৰেছে কোৱা কথা। সন্তুলিত সংখ্যালঘুৰ মাজত মুখ্যমন্ত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত নামাজক লৈ দুখ প্ৰকাশ কৰে সংখ্যালঘু ৰাইজে। পৰৱৰ্তী ডাঙৰ খবৰ। আজি গৃহমন্ত্ৰী অমিত শ্বাহে UCCক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমগ্ৰ দেশতে UCC বলবৎ হ'ব লাগে বুলি মন্তব্য কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে অসমত UCC বলবৎৰ ইংগিত প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু আজি খন্তেক সময় পূৰ্বে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে UCCক লৈ বৃহৎ মন্তব্য কৰাৰ লগতে মুছলমান সংৰক্ষণৰ বিৰোধিতা কৰিছে। বিজেপিয়ে মুছলমান সংৰক্ষণৰ নিষিদ্ধ কৰিব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তত কেইবাটাও ডাঙৰ খবৰ লৈ আহিছোঁ। গৃহমন্ত্ৰী অমিত শ্বাহে খন্তেক সময় পূৰ্বে যিটো সংবাদমেল সম্বোধন কৰিছিল আৰু মুছলমান সংৰক্ষণ নাইকিয়া কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত নামাজক লৈ দুখ প্ৰকাশ সংখ্যালঘু ৰাইজৰ। ছাৰ, নামাজ বন্ধ কৰিম বুলি ক'লে আমাৰ দুখ লাগে। নামাজ বন্ধ কৰাৰ কথা খণ্ডন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু বিজেপিয়ে কোনোদিনে নামাজ বন্ধ কৰিম কোৱা নাই। নামাজ বন্ধ কৰাৰ কথা কংগ্ৰেছে কৈ থাকে। বিজেপিৰ 10 বছৰত নামাজ বন্ধ হ'ল নেকি বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মোদীৰ দিনত সংখ্যালঘুৰ কিবা অনিষ্ট হৈছে নেকি? এইবোৰ কংগ্ৰেছে কোৱা কথা। সন্তুলিত সংখ্যালঘুৰ মাজত মুখ্যমন্ত্ৰীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত নামাজক লৈ দুখ প্ৰকাশ কৰে সংখ্যালঘু ৰাইজে। পৰৱৰ্তী ডাঙৰ খবৰ। আপুনিও কোভিড ভেকচিন লৈছিল নেকি? কোভিড ভেকচিন লৈছিল যদি এতিয়াৰ পৰা সাৱধান, কিয়নো বিৰল ৰোগৰ চিকাৰ হ'ব পাৰে আপুনি। কোভিড ভেকচিন লোৱাসকলৰ বাবে এটা উদ্বেগজনক খবৰ, কিয়নো বিশ্বৰ কোটি কোটি লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছিল। আৰু যিসকল লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছিল তেওঁলোক বিৰল ৰোগত আক্ৰান্ত হ'ব পাৰে বুলি ইতিমধ্যে জনাইছে। আদালতত কোভিড ভেকচিন নিৰ্মাণকাৰী কোম্পানী এষ্ট্ৰাজেনেকাই বিস্ফোৰক স্বীকাৰোক্তি কৰিছে। ৰিয়াৰ ডিজিজত আক্ৰান্ত হ'ব পাৰে বুলি ইতিমধ্যে স্বীকাৰ কৰিছে কোভিড ভেকচিন নিৰ্মাণকাৰী কোম্পানীটোৱে। আৰু তাৰ পাছতে সমগ্ৰ বিশ্বত লাগিছে এতিয়া তোলপাৰ। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যবাসীলৈ গুৰুত্বপূৰ্ণ খবৰ। কোভিড ভেকচিন লোৱাসকলৰ বাবে ভয়ংকৰ খবৰ। আদালতত ভয়ংকৰ স্বীকাৰোক্তি ভেকচিন কোম্পানীৰ। কোভিড ভেকচিন লোৱাসকল আক্ৰান্ত হ'ব পাৰে বিৰল ৰোগত। ভেকচিন লোৱাসকলৰ দেহত দেখা দিব পাৰে অচিন ৰোগ। কোভিচিল্ড ভেকচিন প্ৰস্তুতকাৰী এষ্ট্ৰাজেনেকা কোম্পানীৰ ভয়ংকৰ স্বীকাৰোক্তি। কোম্পানীৰ স্বীকাৰোক্তিৰ পাছতে এতিয়া সমগ্ৰ বিশ্ব আতংকিত। গোট মাৰিব পাৰে আপোনাৰ শৰীৰৰ তেজ। কোভিড ভেকচিন লৈ সমস্যাত পৰা একাংশ পৰিয়াল ব্ৰিটেইনৰ আদালতত দিছিল অভিযোগ। আৰু আদালতত ভেকচিনৰ ফলত দুৰাৰোগ্য ৰোগ হোৱাৰ সম্ভাৱনাৰ কথা স্বীকাৰ কোম্পানী। ইতিমধ্যে কোভিচিল্ড ভেকচিনক লৈ তেজ গোট মৰাত সমস্যাত পৰিছে বহু লোক। আৰু তেজ গোট মৰাৰ বাবে ষ্ট্ৰোক, হাৰ্ট এটেকৰ সমস্যা নিশ্চিত। জেমি ষ্টক নামৰ এগৰাকী লোকে ভেকচিন লৈ ব্ৰেইনৰ ডেমেজৰ সমস্যাত পৰিছিল। আৰু ব্ৰিটিছ সংবাদ মাধ্যম ডেইলী মেইলত প্ৰকাশ পাইছিল এই চাঞ্চল্যকৰ তথ্য। ভাৰততো কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত ভয়ংকৰভাৱে বৃদ্ধি পাইছিল হাৰ্ট এটেকৰ সংখ্যা। পৰৱৰ্তী খবৰ। যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। কেইবাটাও ফোন নম্বৰ মুকলি কৰা হৈছে। এটা ফোন কলতেই আপোনালোকে যান বাহনৰ সকলো নথি পত্ৰৰ কাম কৰিব পাৰিব। ৰাজ্যৰ পৰিবহণ বিভাগে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। যান বাহনৰ যিসমূহ কাম যেনে ফিটনেছ চাৰ্টিফিকেট, পলিউশ্যন
ইত্যাদি বনাব পাৰিব আপুনি এতিয়া ঘৰৰ পৰা। এতিয়াৰে পৰা ঘৰে ঘৰে গৈ যান বাহনৰ নথি পত্ৰৰ কাম সমাধান কৰিব পৰিবহণ বিভাগে। ঘৰতে বহি বনাব পাৰিব পাৰ্মিট, ফিটনেছ, বীমা। মুকলি কৰা হৈছে 4টাকৈ জৰুৰী নম্বৰ। শীঘ্ৰে ফোন কৰক 9577992153, 8011333013, 882227555738 নম্বৰ আৰু আন্ত নম্বৰ হৈছে 9127206803। পুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত যোগাযোগ কৰক জিলা পৰিবহণ বিভাগৰ সৈতে। আৰু 1 মে'ৰ পৰা 28 মে'লৈ পৰিবহণ বিভাগৰ বিশেষ কাৰ্যসূচী। বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এই সুবিধা উপলব্ধ কৰিছে পৰিবহণ বিভাগে। এতিয়াৰে পৰা ঘৰে ঘৰে গৈ যান বাহনৰ নথি পত্ৰৰ কাম সমাধান কৰিব পৰিবহণ বিভাগে। পৰৱৰ্তী ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে অৰবিন্দ কেজৰিৱাল। যিহেতু জেলৰ পৰা অৰবিন্দ কেজৰিৱালে চৰকাৰ চলাই আছে, কিন্তু ডেইলি জেলত বিপদ বৃদ্ধি পাইছে অৰবিন্দ কেজৰিৱালৰ। ন্যায়িক জিম্মাত থকা কেজৰিৱাল জেলৰ পৰা চৰকাৰ চলাবলৈ সম্ভৱপৰ হৈ উঠা নাই। আৰু কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে অৰবিন্দ কেজৰিৱালৰ। এটা খুবেই জৰুৰী খবৰ, জেলৰ পৰা বেছি দিন চৰকাৰ চলাব নোৱাৰিব আৰু অৰবিন্দ কেজৰিৱালে, কিয়নো কাউণ্টডাউন আৰম্ভ হৈছে কেজৰিৱালৰ। দৈনিক বিপদ বাঢ়িছে কেজৰিৱালৰ। গ্ৰেপ্তাৰৰ পাছত পদত্যাগৰ দিন অধিক সময় পিছুৱাব নোৱাৰিব কেজৰিৱালে। আৰু জেলৰ পৰা চৰকাৰ চলোৱাত বহু সমস্যাত পৰিছে কেজৰিৱাল। জেলৰ পৰা চৰকাৰ চলোৱাত আইনমতে বাধা নাই, কিন্তু এতিয়া সম্ভৱপৰ হৈ উঠা নাই কেজৰিৱালৰ পক্ষে। জেলৰ পৰা বেছি দিন চৰকাৰ চলাব নোৱাৰিব বুলি কেজৰিৱালে জনাইছে। আৰু কাউণ্টডাউন আৰম্ভ হৈছে ইতিমধ্যে কেজৰিৱালৰ। ৰাজ্যবাসীলৈ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। ভাৰতত যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট হোৱাটছএপ। ইতিমধ্যে হোৱাটছএপ কৰ্তৃপক্ষৰ তৰফৰ পৰা ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ক এই কথা সকীয়াই দিয়া হৈছে। কিয় হোৱাটছএপ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতবৰ্ষত, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা খুবেই জৰুৰী খবৰ, ভাৰতত যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে হোৱাটছএপ। কঠোৰ হৈছে জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট হোৱাটছএপ। দিল্লী উচ্চ ন্যায়ালয়ক স্পষ্ট কৰিলে হোৱাটছএপ কৰ্তৃপক্ষই। মেছেজ এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে ভাৰতত বন্ধ হ'ব হোৱাটছএপ। অতি শেহতীয়াভাৱে স্থিতি স্পষ্ট কৰিলে হোৱাটছএপ কৰ্তৃপক্ষই। আৰু ভাৰতত এতিয়া যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে হোৱাটছএপ। পৰৱৰ্তী ডাঙৰ খবৰ, নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ'বনে? আজিৰ তাৰিখত নিৰ্বাচনী অনুষ্ঠিত হ'লে কোন হ'ব দেশৰ প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি আহিবনে? নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে নেকি যোৱা 5 বছৰত? কি কয় সমীক্ষাই? জনাই আছোঁ এই মুহূৰ্তত সবিশেষ।